মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তৃতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিত থকা লেসন নাম্বাৰ হৈছে 5 আৰু লেসনটোৰ নাম কি দা হেয়াৰ এণ্ড দা টৰ্টিছ। হেয়াৰ মানে হৈছে কি মানে শহাপহু আৰু টৰ্টিছ মানে হৈছে কি কাছ, মানে শহাপহু আৰু কাছ। এইখন এখন ধুনীয়া গল্প হয়। এইখন আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। প্ৰথমে লুক এট দ্য পিকচাৰ্ছ এণ্ড এনচাৰ দ্য কুৱেশ্যনছ গিভেন বিলো। মানে তোমালোকে ছবিখন চাবা আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিবা। তোমালোকে কিতাপত ছবিখন ভালদৰে চাবা। প্ৰথমে নাম্বাৰ 1, হুইচ গেমছ আৰ চিলড্ৰেন প্লেয়িং। মানে ল'ৰা ছোৱালীবোৰে কি কি গেম খেলি আছে। তোমালোকে ছবিখনত চাবা যে ল'ৰা ছোৱালীবোৰে ফুটবল, তাৰপিছত টেনিছ, তাৰপিছত টেকেলি ভঙা খেল, তাৰপিছত চাইকেলৰ টায়াৰ চলাই আছে, এইবোৰ খেলি আছে। তোমালোকে ক'বা যে দ্য চিলড্ৰেন আৰ প্লেয়িং লুডুছ, ফুটবল, টেনিছ এটচেট্ৰা। তাৰপিছত নাম্বাৰ 2, হুইচ গেম ইন দ্য পিকচাৰ উড ইউ লাভ টু প্লে। মানে ছবিখনত থকা কোনটো খেল তুমি খেলি ভাল পালাহেঁতেন। তোমালোকে যিটো খেল খেলি ভাল পোৱা সেই খেলটোৰ নাম ক'বা। তাৰপিছত হোৱাট ইজ ইয়'ৰ ফেভাৰিট গেম। মানে তোমাৰ প্ৰিয় খেল কি। তোমালোকে ক'বা যে মাই ফেভাৰিট গেম ইজ ফুটবল। তোমালোকে যিটো গেম খেলি ভাল পোৱা সেই গেমটোৰ নাম ক'বা। তাৰপিছত উইথ হুম ডু ইউ লাইক টু প্লে। মানে তুমি কাৰ সৈতে খেলি ভাল পোৱা। তোমালোকে ক'বা যে আই লাইক টু প্লে উইথ মাই ফ্ৰেণ্ডছ। মানে মই মোৰ বন্ধুৰ সৈতে খেলি ভাল পাওঁ। লেটছ ৰিড দ্য ষ্টৰী। মানে আহা আমি গল্পখন পঢ়োঁ। এতিয়া আমি মানে গল্পখন পঢ়িম। ওৱান্স আপন এ টাইম মানে হৈছে এসময়ত ইন এ গ্ৰীণ ফৰেষ্ট। গ্ৰীণ মানে হৈছে কি সেউজীয়া আৰু ফৰেষ্ট মানে হৈছে কি জংঘল। মানে এসময়ত এখন সেউজীয়া জংঘলত দেয়াৰ লিভড এ হেয়াৰ। হেয়াৰ মানে হৈছে কি মানে শহাপহু। মানে এটা শহাপহু বাস কৰিছিল। হি ৱাজ ফ্ৰেণ্ড টু এ টৰ্টিছ। টৰ্টিছ মানে হৈছে কি মানে কাছ। মানে তেওঁ কাছৰ বন্ধু আছিল। ওৱান ছানি ডে মানে এদিনাখন ৰ'দৰ দিনা দ্য হেয়াৰ চেলেঞ্জড হিজ ফ্ৰেণ্ড টৰ্টিছ। দ্য হেয়াৰ মানে শহাপহুটোৱে চেলেঞ্জড মানে চেলেঞ্জ কৰিছিল হিজ ফ্ৰেণ্ড তেওঁৰ বন্ধু টৰ্টিছ মানে কাছ টু এ ৰেচ। ৰেচ মানে হৈছে মানে দৌৰ প্ৰতিযোগিতা। মানে এদিনাখন ৰ'দৰ দিনা শহাপহুটোৱে তেওঁৰ বন্ধু কাছক এখন দৌৰ প্ৰতিযোগিতাৰ বাবে মানে চেলেঞ্জ কৰিছিল। দ্য হেয়াৰ ৱাজ ছুইফ্ট। ছুইফ্ট মানে হৈছে কি বেগী। মানে শহাপহুটো বেগী আছিল। মানে শহাপহুটোৱে খুব জোৰেৰে দৌৰিব পাৰিছিল। হি থট তেওঁ ভাবিছিল হি কেন উইন দ্য ৰেচ ইজিলি। মানে তেওঁ মানে সহজতে মানে দৌৰ প্ৰতিযোগিতাত জয়ী হ'ব পাৰিব। দ্য টৰ্টিছ একচেপ্টেড দ্য চেলেঞ্জ। দ্য টৰ্টিছ মানে হৈছে কাছটোৱে একচেপ্টেড মানে গ্ৰহণ কৰিছিল। দ্য চেলেঞ্জ মানে চেলেঞ্জ গ্ৰহণ কৰিছিল। দ্য হেয়াৰ মানে শহাপহুটোৱে হেড ইনভাইটেড মানে আমন্ত্ৰণ কৰিছিল। অল দ্য এনিমেলছ মানে সকলোবোৰ জন্তু টু দ্য ৰেচ মানে দৌৰ প্ৰতিযোগিতাখনলৈ মানে শহাটোৱে সকলোবোৰ জন্তু আমন্ত্ৰণ কৰিছিল। হুৱেন দ্য ৰেচ বিগান মানে যেতিয়া দৌৰ আৰম্ভ হৈছিল। দ্য হেয়াৰ ৰান এজ ফাষ্ট এজ হি কুড মানে যেতিয়া মানে দৌৰ আৰম্ভ হৈছিল মানে শহাটোৱে কি কৰিছিল তেওঁ যিমান পাৰে সিমান জোৰেৰে দৌৰিছিল। আফটাৰ ছাম টাইম মানে কিছু সময় পিছত। হি লুকড বেক মানে তেওঁ পিছফালে চাইছিল। এণ্ড কুড নট
see the tortoise আৰু কাছটোক দেখা পোৱা নাছিল so he took a nap under a shady tree so মানে হৈছে গতিকে he took a nap মানে তেওঁ অলপ টোপনি গৈছিল under a shady tree মানে ছাঁ থকা এটা গছৰ তলত মানে খহাটোৱে অলপ টোপনি গৈছিল while the hare was sleeping মানে যেতিয়া খহাটোৱে মানে শুই আছিল the tortoise moved steadily until he reached the finish line মানে যেতিয়ালৈকে তেওঁ ফিনিশ লাইনত উপস্থিত হোৱা নাছিল তেতিয়ালৈকে মানে টৰ্টিছ মানে হৈছে কাছটোৱে লাহে গৈ আছিল hours later মানে কি ঘণ্টা পিছত the hare woke up মানে খহাটোৱে সাৰ পাইছিল and started looking for his friend আৰু started মানে আৰম্ভ কৰিছিল looking for মানে বিচৰা his friend মানে তেওঁৰ বন্ধু মানে কেই ঘণ্টামান পিছত খহাটোৱে সাৰ পাইছিল আৰু তেওঁৰ বন্ধুক বিচৰা আৰম্ভ কৰিছিল he rushed মানে তেওঁ খুব জোৰেৰে দৌৰ মাৰিছিল to the finish line মানে ফিনিশ লাইনটোৰ ফালে তেওঁ খুব জোৰেৰে দৌৰ মাৰিছিল and saw আৰু দেখা পাইছিল the tortoise waiting মানে কাছটোৱে অপেক্ষা কৰি আছে with a big smile মানে এটা ডাঙৰ হাঁহিৰে মানে কাছটোৱে অপেক্ষা কৰি আছে মানে কাছটোৱে ইতিমধ্যে ফিনিশ লাইনত উপস্থিত হৈছে মানে কাছটোৱে ইতিমধ্যে জয়ী হৈছে let's check how much we have understood মানে আমি কিমান বুজি পালো আহা আমি চাও নাম্বাৰ 1 answer the following questions মানে তোমালোকে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিব লাগিব নাম্বাৰ 1 who challenged whom for a race মানে হৈছে দৌৰ প্ৰতিযোগিতা মানে দৌৰ প্ৰতিযোগিতাৰ বাবে কোনে কাক চ্যালেঞ্জ কৰিছিল তোমালোকে লিখিবা যে the hare challenged the tortoise for a race মানে খহাটোৱে কাছক এখন দৌৰ প্ৰতিযোগিতাৰ বাবে চ্যালেঞ্জ কৰিছিল তাৰ পিছত নাম্বাৰ 2 what did the hare do during the race মানে দৌৰাৰ সময়ত খহাটোৱে কি কৰিছিল তোমালোকে লিখিবা যে the hare took a nap under a shady tree during the race মানে দৌৰাৰ সময়ত মানে খহাটোৱে এটা ছাঁ থকা গছৰ তলত অলপ সময় টোপনি গৈছিল তাৰ পিছত নাম্বাৰ 3 why did the hare think মানে খহাটোৱে কিয় ভাবিছিল that মানে হৈছে যে he would win the race মানে তেওঁ মানে দৌৰত জয়ী হ'ব তোমালোকে লিখিবা যে the hare was swift মানে খহাটো কি আছিল বেগী আছিল মানে খহাটোৱে খুব জোৰেৰে দৌৰিব পাৰিছিল so he thought সেইকাৰণে তেওঁ ভাবিছিল that যে he would win the race তেওঁ মানে দৌৰত জয়ী হ'ব পাৰিব তাৰ পিছত নাম্বাৰ 4 who won the race মানে দৌৰ প্ৰতিযোগিতাত কোনে জয়ী হৈছিল তোমালোকে লিখিবা যে the tortoise won the race মানে কাছটোৱে দৌৰ প্ৰতিযোগিতাত জয়ী হৈছিল তাৰ পিছত নাম্বাৰ 5 why did the hare challenge the tortoise মানে খহাটোৱে কাছক কিয় চ্যালেঞ্জ কৰিছিল তোমালোকে লিখিবা যে the hare thought মানে খহাটোৱে ভাবিছিল he can win the race easily মানে তেওঁ সহজতে মানে দৌৰ প্ৰতিযোগিতাত জয়ী হ'ব পাৰিব so the hare challenge the tortoise মানে সেই কাৰণে খহাটোৱে
মানে কাছক চেলেঞ্জ কৰিছিল এখন দৌৰ প্ৰতিযোগিতাৰ বাবে চেলেঞ্জ কৰিছিল তাৰপিছত নাম্বাৰ 2 ৰে হাউ মেনি ক্যাৰেক্টাৰ্স আৰ দেয়াৰ ইন দা ষ্টৰী মানে গল্পখনত কেইটা ক্যাৰেক্টাৰ আছে ক্যাৰেক্টাৰ মানে হৈছে কি চৰিত্ৰ মানে গল্পখনত কেইটা চৰিত্ৰ আছে হু আৰ দে মানে সেইবোৰ কোন তোমালোকে লিখিবা যে দেয়াৰ আৰ 2 ক্যাৰেক্টাৰ্স ইন দা ষ্টৰী মানে গল্পখনত দুটা ক্যাৰেক্টাৰ আছে দুটা চৰিত্ৰ আছে সেইবোৰ হল নাম্বাৰ 1 হেয়াৰ মানে হৈছে শহাপহু আৰু নাম্বাৰ 2 টৰ্টিছ মানে হৈছে কাছ তাৰপিছত নাম্বাৰ বি ড্ৰ এণ্ড কালাৰ ইউৰ ফেভাৰিট ক্যাৰেক্টাৰ ফ্ৰম দা ষ্টৰী মানে গল্পখনত থকা তোমাৰ মানে ফেভাৰিট মানে হৈছে প্ৰিয় চৰিত্ৰটো তোমালোকে ইয়াত অংকন কৰিবা আৰু কি কৰিবা কালাৰ কৰিবা তাৰপিছত নাম্বাৰ 3 মেচ দা সেন্টেন্স উইথ দা পিকচাৰ্স মানে তোমালোকে এই বাক্যবোৰ মানে ছবিৰ সৈতে মিলাই দিবা মই বাক্যবোৰ তোমালোকক বুজাই দিম তোমালোকে ছবিৰ সৈতে মিলাই দিবা নাম্বাৰ 1 দা ৰেচ ষ্টাৰ্টেড মানে দৌৰ প্ৰতিযোগিতা আৰম্ভ হৈছিল তাৰপিছত নাম্বাৰ 2 দা হেয়াৰ ৰান ভেৰি ফাষ্ট মানে শহাটোৱে খুব জোৰেৰে দৌৰ মাৰিছিল এণ্ড টুগে নেপ আৰু অলপ সময় মানে শুই পৰিছিল নেপ মানে হৈছে কি মানে অলপ সময় শুৱা নাম্বাৰ 3 দা টৰ্টিছ মুভড ভেৰি স্লোলি মানে কাছটোৱে লাহে লাহে মানে গৈ আছে তাৰপিছত নাম্বাৰ 4 দা টৰ্টিছ ওন দা ৰেচ মানে কাছটোৱে মানে দৌৰ প্ৰতিযোগিতাত জয়ী হৈছিল তোমালোকে ছবিৰ সৈতে এই বাক্যবোৰ মিলাই দিবা